বাপ সমস্ত আমাতৃষ গীতাৰ পদ এভাগেৰে আৰম্ভ কৰিব বিচাৰিছো নামঘোষা। পদভাগ হ'ল প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ, শিৰদীয়া চৰণত যাৰ উপদেশে ধ্যান প্ৰকাশী গোস্বামীদাসত শুদ্ধ সত্ৰমতী কৃষ্ণ পাদপনে নিষ্ঠাৰ স্বপ্ন ধৰি মহাভাগৱত লোকক পৰম শ্ৰদ্ধাৰ ভকতবৃন্দ আমাতৃষ আপোনালোকৰ শ্ৰীচৰণৰ সেৱা জনাই নামঘোষাৰ পাঠলৈ আগবাঢ়িছে। আজি পাঠ কৰিম ৫ নং ঘোষাৰ পৰা ৮ নং ঘোষালৈ। ৫ নং ঘোষাভাগ হ'ল কৰ্মত বিশ্বাস যাৰ তথা আতিহন্ত আতিশয় দুৰন্ত দূৰ তুমি দূৰ মুক্ত তাৰ অহংকাৰ থাকোঁতে খাই খাতে কৃষ্ণ পাৱে শ্ৰৱণ কীৰ্তন ৰাম শ্ৰৱণ কীৰ্তন কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি আতিশয় দূৰহন্ত তাৰ দূৰতো বিদুৰ হন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম। যিসকল লোকে কৰ্মত বিশ্বাস কৰে তেওঁলোকৰ হৃদয়ত হৰি প্ৰকট নহয়, কৰ্মে অন্তহিতহে হয়। কিন্তু যিসকল লোকে শ্ৰৱণ কীৰ্তনকে ধৰ্ম বুলি দৃঢ় বিশ্বাসেৰে আছে সেইসকল লোকে অহংকাৰ থাকিলেও সাক্ষাতে কৃষ্ণ লাভ কৰে। ৬ নং ঘোষাভাগলৈ আহিছো। ৬ নং ঘোষাভাগ হ'ল যিটো জনে শুদ্ধভাৱে হৰি হৰি কহিত বুলি আছে হৰিৰ প্ৰসাদে সিটো দিয়া হৰি গুণগান আছে ৰাম দিয়া হৰি গুণগান আছে। যিটো জনে শুদ্ধভাৱে হৰিত শৰণলৈ হৰিক সহিত বুলি আছে
হৰিৰ প্ৰসাদে সিটো বিঘ্নৰ মুণ্ডত ভৰি বিয়া হৰি গুণ গায় যিজন লোকে শুদ্ধভাৱে হৰিক শৰণ লৈ হৰিক পৰম সুহিত বুলি বিশ্বাস কৰে হৰিৰ কৃপাত সিজনে সকলো বিঘিনি অতিক্ৰম কৰি হৰি গাই আনন্দতে নাচে 7 নং ঘোষাভাগ লাগিছে 7 নং ঘোষাভাগ হ'ল সকল নিগমলতা তাৰ বিনাশী ফল কৃষ্ণ নাম সতম স্বৰূপ সুমধুৰ সুমংগল নৰ মাত ৰাম নৰ মাত সকল নিগমলতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধাৰে হেলাই লয়া নৰমাত্ৰ তৰে ভৱ সকলো নিগম শাস্ত্ৰ লতা স্বৰূপ আৰু কৃষ্ণ নাম তাৰ অবিনাশী কৃষ্ণ নাম চৈতন্য স্বৰূপ পৰম সুমধুৰ আৰু সুমংগল নাই গতিকে এনেহেন কৃষ্ণ নাম শ্ৰদ্ধাৰে বা হেলাই ললেও মনুষ্য মাত্ৰেই ভৱকূপ বা সংসাৰগত তৰিব পাৰে এতিয়া আহিছো 8 নং ঘোষাভাগ 8 নং ঘোষাভাগ হ'ল অবক্ত ঈশ্বৰ হৰি মত বিয়াপত কিবা একাৱন্তমূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি মন ৰাম ৰাম বুলি মন অবক্ত ঈশ্বৰ হৰি কিমতে পুঁজিবা তাংক ব্যাপকত কিবা বিসৰ্জন একান্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ঈশ্বৰ অবক্ত ৰূপে সমস্ত চৰাচৰ জগত ব্যাপী আছে তেওঁক আহ্বান কৰি আনি পূজা কৰিবৰ বাবে নাইবা বিসৰ্জন দিবৰ বাবে কোনো প্ৰকৃত ৰূপ নাই গতিকে একমাত্ৰ ৰাম বুলি মন শুদ্ধ কৰাৰ বাহিৰে অন্য মূৰ্তিশূন্য হৰি চিন্তা কৰাৰ আন কোনো উপায় নাই আকৌ কৈছো ঈশ্বৰ অবক্ত ৰূপে সমস্ত চৰাচৰ জগত ব্যাপী আছে তেওঁক আহ্বান কৰি আনি পূজা কৰিবৰ বাবে নাইবা বিসৰ্জন দিবৰ বাবে কোনো প্ৰকৃত ৰূপ নাই গতিকে একমাত্ৰ ৰাম বুলি মন শুদ্ধ কৰাৰ বাহিৰে অন্য মূৰ্তি শূন্য হৈ চিন্তা কৰাৰ কোনো উপায় নাই আজি ইমানতে সামৰণি মাৰিছে। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু।